নমস্কাৰ ভিউৱাৰ্স আপোনালোক সকলোকে স্বাগতম জনাইছো ভিজন কিউৰ এই ইউটিউব চেনেললৈ আজি আমাৰ যোনটো টপিক অফ ডিসকাশন হৈছে টপিকটি হৈছে পাৰ্টস অফ স্পিচ আমি সকলোৱে জানো যে আগন্তুক আহি থকা কম্পিটিটিভ এক্সামিনেশন এডিআৰই 3.0 ৰ কাৰণে পাৰ্টস অফ স্পিচ এটা ক্ৰুচিয়েল টপিক হয় আজি আমি এই ভিডিঅ'টিত চাম যে কি ধৰণে কোৱেশ্চনছ বিলাক আমি সলভ কৰিব পাৰো আৰু এই কোৱেশ্চনছ সমূহ সলভ কৰাৰ এপ্ৰোচ কি হ'ব পাৰে আৰু এক্সামত কি ধৰণৰ কোৱেশ্চন আহিব পাৰে পাৰ্টস অফ স্পিচৰ ওপৰত গতিকে আশা কৰিছো ভিডিঅ'টি সকলোৱে অন্তলৈ চাব বহুতখিনি কথা আপোনালোকে শিকিবলৈ পাব পাৰ্টস অফ স্পিচৰ ওপৰত গতিকে আহক আমি লেট নকৰাকৈ ষ্টাৰ্ট কৰো আজি আমাৰ ভিডিঅ'টি গতিকে আজি আমি জানিম পাৰ্টস অফ স্পিচ গতিকে পাৰ্টস অফ স্পিচ হয় কি প্ৰথমতে আমি জানিম যে পাৰ্টস অফ স্পিচ হয় কি আমি পাৰ্টস অফ স্পিচ আমি জানো যে পাৰ্টস অফ স্পিচ হৈছে নাউন প্ৰনাউন ভাৰ্ব এডজেক্টিভ এডভাৰ্ব প্ৰিপজিশন ইন্টাৰজেকশন আৰু কনজাংশন আমাৰ ওচৰত আঠটা আছে পাৰ্টস অফ স্পিচ ঠিক আছে এতিয়া আমি এটা এটা কৈ তাৰ কি ধৰণৰ কোৱেশ্চনছ এই পাৰ্টস অফ স্পিচৰ ওপৰত আহিব পাৰে আমি চাও আহক ইয়াতে আমাৰ প্ৰথমতে কি দিয়া হৈছে ইয়াতে আমি দেখিবলৈ পাইছো যে ইয়াতে কোৱেশ্চনতে দিয়া হৈছে যে পাৰ্টস অফ স্পিচ যোনখিনি ওয়াৰ্ডছ আমি আন্ডাৰলাইন কৰা আছে সেই আন্ডাৰলাইন ওয়াৰ্ডছৰ আমি পাৰ্টস অফ স্পিচ খিনি উলিয়াব লাগে কোনটো ওয়াৰ্ড কি পাৰ্টস অফ স্পিচৰ হয় সো ইয়াতে প্ৰথমটো দিয়া হৈ আছে this house is made of brick and stone এই ঘৰখন ব্ৰিক আৰু ষ্টোনেদি বনোৱা হৈছে এতিয়া আমি উলিয়াব লাগে যে ব্ৰিক আৰু ষ্টোন কোনটো পাৰ্টস অফ স্পিচত পৰে ঠিক আছে আমি জানো প্ৰথম আমি অপচনছ খিনি চাও আহক আমি জানো প্ৰথমতে দিয়া হৈ আছে নাউন তো নাউন বুজিলে আমি সকলোৱে জানো যিকোনো বস্তুৰ নামকে আমি নাউন বুলি কওঁ যিকোনো বস্তুক ডেফিনেটলি বুজা বস্তুবোৰকে আমি নাউন বুলি কওঁ ঠিক আছে এডজেক্টিভ বুজিলে আমি কি বুলি কওঁ যোনখিনি নাউন আৰু প্ৰনাউনক কোৱালিফাই কৰে নাউন আৰু প্ৰনাউনক কোৱালিফাই কৰা ওয়াৰ্ডছবোৰ হৈছে এডজেক্টিভ তাৰ পাছত দিয়া হৈ আছে কনজাংশন হৈছে এটা কানেক্টিং ওয়াৰ্ড ঠিক আছে যিখিনি ওয়াৰ্ডছক আমি কানেক্ট কৰা হয় এটা সেন্টেন্সৰ যিখিনি ওয়াৰ্ডছ বা ফ্ৰেজেছক কানেক্ট কৰা হয় তো তাকে আমি কনজাংশন বুলি কওঁ আৰু নেক্সট আছে প্ৰনাউন নাউনৰ ঠাই যোনটো ওয়াৰ্ড ইউজ কৰা হয় তাকে আমি প্ৰনাউন বুলি কওঁ আমি জানো এইটো কথা গতিকে ইয়াতে যেতিয়া আমি কথাটো কৈছো ব্ৰিক আৰু ষ্টোনৰ কথা তো ব্ৰিক আৰু ষ্টোনৰ কথা কোৱাৰ লগে লগে আমি জানিব পাৰিছো যে ইয়া বস্তুৰ নাম হয় ঠিক আছে ব্ৰিক হয় এটা যিকোনো এটা ম্যাটেৰিয়েলৰ নাম ষ্টোনো হয় এটা ম্যাটেৰিয়েলৰ নাম গতিকে ইয়াতে আমি গম পাইছো যে ব্ৰিক আৰু ষ্টোন ইয়াতে নাউনত পৰিব নাউন বুলা পাৰ্টস অফ স্পিচত আহিব ব্ৰিক আৰু ষ্টোন ঠিক আছে আৰু ব্ৰিক আৰু ষ্টোনকে আমি কোনটো ভাগৰ নাউনত আমি পেলাব পাৰো এটুক আমি ম্যাটেৰিয়েল নাউন বুলি ক'ব পাৰো ম্যাটেৰিয়েল নাউন ঠিক আছে এটো হৈ যাব ম্যাটেৰিয়েল নাউন নেক্সট আছে নাম্বাৰ 2 he enjoyed himself during the holidays he holidaysৰ টাইমত খুব এনজয় কৰিলে ঠিক আছে আমি ইয়াতে এটা ওয়াৰ্ড আন্ডাৰলাইন কৰিছো himself গতিকে himself বুজিলে আমি কি বুজো himselfত ইয়াতে আমাৰ অপচনছ এতিয়া দিয়া হৈ আছে অপশনস খিনি দিয়া হৈ আছে ভার্ব দিয়া হৈছে pronoun দিয়া হৈছে determiner দিয়া হৈছে noun দিয়া হৈছে এতিয়া ভার্ব বুলিলে আমি সকলোৱে জানো যে অ্যাকশন ওয়ার্ডস হয় যিটো কাম আমি কৰো তাকে আমি কি বুলি কওঁ অ্যাকশন ভার্ব বুলি কওঁ বা ভার্ব বুলি আমি ক'ব পাৰো তাৰ পিছত দিয়া হৈছে pronoun বুলিলে আমি জানো যে নাউনৰ ঠাইত যোনটো ওয়ার্ড ইউজ কৰা হয় হেতুৱে pronoun ঠিক আছে আৰু determiner হলে a and the কো আমি determiner বুলি কওঁ বা each every them these those হেকিনিকো আমি ডিটাৰমিনাৰ হিচাপে কনসিডাৰ কৰো ঠিক আছে আৰু নাউন টো হৈছে নেমিং ওয়াৰ্ড আমি আগতে চাই আহিছো নাউনৰ বিষয়ে গতিকে ইয়াতে হিমসেলফ আমি দেখিবলৈ পাইছো যে হি যিকোনো এজন মানুহৰ নামৰ ঠাইত আমি হি ইউজ কৰিছো ঠিক আছে আমাৰ ওচৰত মানুহ এজন আছে সাপোজ ইয়াতে আমি জন বুলি এজন মানুহ কনসিডাৰ কৰিছো সো ইয়াতে আমি বাৰে বাৰে জন নেলেখি হি বুলি লিখিছো এতিয়া হিক আমি ডিফাইন কৰিছো হিৰ ঠাইত আমি এটা আৰু এটা যোনজন মানুহ সেই মানুহজনক আমি ডেসক্ৰাইব কৰিবলৈ সেই মানুহজনৰ ঠাইত আমি আনজন মানুহক আমি সেই মানুহজনৰ ঠাইত আমি যোনটো ওয়াৰ্ড ইউজ কৰি আছো হেতু হৈছে হিমসেলফ হি মানে নিজে যেতিয়া কামটো হেতু হি নিজে যেতিয়া কামটো কৰিব তাক আমি কি বুলি ডিফাইন কৰিব পাৰো হি নিজে তো হিমসেলফ আমাৰ কি হৈ যাব pronoun ইয়াতে আমি নাউনৰ ঠাইত pronoun ইউজ কৰিছো সো হিমসেলফ হৈ যাব pronoun আৰু হিমসেলফৰ এটা টাইপ আছে আৰু টাইপটো হৈছে reflexive pronoun ঠিক আছে এটো হৈ যাব reflexive pronoun
himself to হৈ গৈছে reflexive pronoun. Next question. His brother is intelligent as he is. ইয়াতে আমি parts of speech ওলাব লাগে intelligentৰ ওপৰত ঠিক আছে তো এতিয়া intelligent টো কি ধৰণৰ word হয় আমি হেতু জানিব লাগে মানে কোনটো parts of speech ত intelligent টো পৰে সো ইয়াতে আমাৰ অপশনস দিয়া হৈ আছে noun preposition adverb adjective ঠিক আছে সো প্ৰথম যদি দিয়া হৈ আছে noun এটো obviously noun নহয় আমি আগতে পাই গৈছো কাৰণ intelligent এটা গুণৰ নাম হয় এটা কোৱালিটিৰ নাম তো ইয়াক আমি noun হিচাপে ডিফাইন কৰিব নোৱাৰো সো noun টো নহয় preposition হৈছে যিকোনো words এটা sentence or যিকোনো words or মাজত যেটা relation দেখাই যায় যেনেকৈ on by that on by at on ঠিক আছে তো এনেকুৱা ধৰণৰ words ক আমি preposition বুলি ক'ব পাৰো ঠিক আছে আৰু adverb হৈছে যোনটো এক verb adjective বা যিকোনো other adverb ক যেটা qualify কৰে বা modify কৰে তাকে আমি adverb বুলি কওঁ ওকে আৰু adjective টো হৈছে মানে noun বা pronoun ক qualify কৰা সো ইয়াতে আমি দেখিবলৈ পাইছো যে ইয়াতে আমাৰ ওচৰত আছে his brother তো brother টো হৈছে noun ঠিক আছে তেওঁৰ brother তো এই noun টো qualify কোনে কৰি আছে এই noun টো qualify কৰি আছে adjective intelligent এটা quality হয় ঠিক আছে intelligent এটা quality হয় এটা descriptive quality হয় ঠিক আছে এটা ডেসক্ৰিপটিভ কোৱালিটি হয় সো এই ডেসক্ৰিপটিভ কোৱালিটিটোকে আমাক বুজাই আছে ডেসক্ৰিপটিভ কোৱালিটি ডেসক্ৰাইব কৰি আছে নাউনক ঠিক আছে তো ইয়াতে আমাৰ কি হৈ যাব ইয়াতে হৈ যাব অ্যাডজেক্টিভ সো যেটোৱে কোৱালিটিটো ডেসক্ৰাইব কৰি আছে তাকে আমি কি বুলি কওঁ অ্যাডজেক্টিভ বুলি কওঁ তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অ্যাডজেক্টিভ ঠিক আছে নেক্সট আছে আমাৰ A week has passed since I tried to contact you. এতিয়া আমি চাব লাগে ইয়াতে since or parts of speech to কি হ'ব since কোনটো parts of speech or ভিতৰত পৰিব পাৰে since ঠিক আছে ইয়াতে আমাৰ দিয়া হৈ আছে conjunction বুলিলে আমি আগতেই জানো যে এটো এটা জয়নিং ওয়ার্ড হয় যিকোনো ওয়ার্ডস বা ফ্ৰেজক একেলগে যেতিয়া লগ কৰি দিয়া হয় যোনটো ওয়ার্ডেৰে লগ কৰি দিয়া হয় তাকে আমি conjunction বুলি কওঁ আমি জানো এটো কথা নাউন হ'ব নোৱাৰে কাৰণ নাউনটো এটা নেমিং ওয়ার্ড হয় adverb হ'ব নোৱাৰে কাৰণ adverb টো মডিফাই কৰে verb adverb বা adjective ক মডিফাই কৰে আৰু interjection হৈছে expression feelings thoughts of যোনখিনিয়ে এক্সপ্ৰেছ কৰে তো তাকে আমি interjection বুলি কওঁ ঠিক আছে সো ইয়াতে আমাৰ কি হৈছে আমি দেখিবলৈ পাইছো a week has passed সো এটো এটা ক্লজ হয় এটো এটা পাৰ্ট হয় ঠিক আছে আৰু ইয়াতে আমাৰ সেকেন্ড এটা পাৰ্ট আছে I tried to contact you তো এটো এটা সেকেন্ড ক্লজ হৈ গৈছে আমাৰ ওচৰত ঠিক আছে এটো এটা সেকেন্ড ক্লজ বনি গৈছে সো ফাৰ্স্ট ক্লজ আৰু সেকেন্ড ক্লজ সো ফাৰ্স্ট ক্লজ আৰু সেকেন্ড ক্লজ কোনে জয়েন কৰি আছে এই জয়নিং ওয়ার্ডটো হৈছে since সো since বুলা ওয়ার্ডটোৱে জয়েন কৰি আছে a week has passed আৰু ইফালে I tried to contact you ঠিক আছে এই ওয়ার্ডটোৱে জয়েন কৰি আছে a week has passed আৰু I tried to contact you সো since টো এটা জয়নিং ওয়ার্ড হয় বা কানেক্টিং ওয়ার্ড হয় এটো যেহেতু এটা কানেক্টিং ওয়ার্ড হয় তো আমি since কি বুলি ক'ব পাৰো since আমি conjunction বুলি ক'ব পাৰো ঠিক আছে since হৈ যাব conjunction সো ইয়াতে অপশনটো কারেক্ট অপশন হৈ যাব আপোনাৰ conjunction ঠিক আছে next is number 5 I am doing my work at this time মই এটো সময়ত মোৰ কামটো কৰি আছো সো ইয়াতে আমাক এবাৰ উলিয়াব লাগে am doing বুজিলে আমি কি বুলি বুজো am doing to কোনটো parts of speech ৰ ভিতৰত পৰিব পাৰে সো হেতু জানিবৰ কাৰণে আমি প্ৰথমতে parts of speech খিনি জানিব লাগিব সো verb হৈছে action word ঠিক আছে যিকোনো কাম আমি কৰো যিকোনো আমি সিচুৱেশনৰ লগত যেটা ইনভলভ হৈ পেলে কোনো যিকোনো ধৰণৰ কাম যেটা আমি কৰিব লগা হয় তো তাকে আমি verb বুলি কওঁ verbত আমি মেইন verb আৰু হেল্পিং verb টো পামে ঠিক আছে তো তাৰ ওপৰত আছে noun টো তো নেমিং ওয়ার্ড হয় আমি জানো যে নাম থাকিলে বা যিকোনো বস্তুৰ স্পেসিফিক্যালি বুজালে তাকে আমি নাউন বুলি কওঁ তো এইটোটো হ'ব নোৱাৰে প্ৰিপজিশন হৈছে যেতিয়া কানেকশনস খিনি শো কৰিব যেতিয়া কানেকশনস নহয় যেতিয়া ৰিলেশন শো কৰিব কোনো এটা সেন্টেন্সত ৰিলেশন শো কৰিব তো হেতু ৰিলেশনটো শো কৰাকে আমি কি বুলি কওঁ প্ৰিপজিশন বুলি কওঁ সো ইয়াতে প্ৰিপজিশনো নহব ইয়াতে প্ৰিপজিশনৰ কথা আমি কোৱা নাই অ্যাডভার্ব তো হৈছে যোনটোৱে মডিফাই কৰে আপোনাৰ verb হক adjective হক বা adverb হক modifying word হয় adverb তো ইয়াতে adverb ৰ অপশন হ'ব ইয়াতে কারেক্ট অপশন হ'ব am doing
মানে ভার্ব হৈ যাব ভার্ব সো am doing এতিয়া চাও doing মানে যিকোনো ধৰণৰ কাম কৰা বুজাই আছে ঠিক আছে যিকোনো ধৰণৰ কাম কৰা বুজাই আছে মানে হেতুৱে কি হৈ যাব কাম অ্যাকশন কৰা বুজাই আছে ইয়াতে অ্যাকশন কৰা বুজাই থাকা মানে এটো হৈ যাব ভার্ব ঠিক আছে আৰু am টো হৈছে হেল্পিং ভার্ব ঠিক আছে am টো হৈছে হেল্পিং ভার্ব তো আমি টাইপস অফ ভার্ব যেতিয়া পঢ়িম তেতিয়া আমি গম পাম বহুত ডেফলি কথাখিনি ঠিক আছে সো ইয়াতে আমাৰ কি দিয়া আছে অ্যাকশন ভার্ব দিয়া আছে আৰু হেল্পিং ভার্ব দিয়া হৈ আছে তো ইয়াতে গুটেখিনি ক্যাটেগৰাইজ কৰি পেলাই আমি ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব ভার্ব ঠিক আছে নেক্সট ইয়াতে দিয়া হৈ আছে the valley is below the hill যোনটো ভ্যালি আছে এই ভ্যালিটো হিলতকে তলত আছে সেন্টেন্সটো পৰা হেতু মিনিং আমি বুজি পাইছো সাপোজ এইটো হৈছে আপোনাৰ হিল এই হিলৰ তলৰ পাৰ্ট খিনিতে কি আছে ভ্যালি আছে ঠিক আছে সো ইয়াতে এতিয়া আমি ৰিলেশনটো ধৰিবলৈ পাৰিছো সো প্ৰথমতে আমি অপশনস খিনি চাই লওঁ অপশনস খিনি দিয়া হৈছে প্ৰিপজিশন নাউন প্ৰনাউন আৰু ভাৰ্ব নাউন প্ৰথমতে প্ৰিপজিশন আমি গম পাইছো যে যিকোনো ৰিলেশন শো কৰা ওয়াৰ্ডকে আমি কি বুলি কওঁ প্ৰিপজিশন বুলি কওঁ এতিয়া আমি এটো সেন্টেন্সৰ আমি ৰিলেশনটো আমি ইয়াৰ পৰা ৰিলেশনৰ যোনটো ম্যাটাৰ হেতু আমি ডেসক্ৰাইব কৰিব পাৰিম কাৰণ ইয়াতে চাও ইয়াতে দিয়া হৈ আছে ভ্যালিটো হিলতকে তলত ঠিক আছে মানে বিলো মানে হৈছে তলত তো ইয়াৰে হিল আৰু ভ্যালিৰ মাজৰ যোনটো ৰিলেশন হেতু কোনটো ওয়াৰ্ড দি আমি গম পাই গৈছো বিলো দি গম পাইছো তো ৰিলেশন আৰু ওয়াৰ্ড কথাটো ওলাইছে ন তো ৰিলেশনৰ কথাটো ওলোৱাৰ লগে লগে ইয়াতে আমাৰ কি হৈ যাব বিলোটো আমাৰ প্ৰিপজিশন হৈ যাব ইয়াতে কাৰেক্ট অপশন হৈ যাব প্ৰিপজিশন ঠিক আছে ইয়াতে প্ৰিপজিশন কাৰেক্ট অপশন হ'ব নাউনটো নহয় কাৰণ ইয়াতে আমাক কোনো ধৰণৰ বস্তু বা জাগাৰ নামৰ কথা খুদা নাই জাগা পারসন প্লেস বা থিংৰ কথা আমাক খুদা নাই তো নাউনটো নহয় pronounটো হৈছে যোনটো ওয়ার্ড আমি নাউনৰ ঠাইত ইউজ কৰো তাকে pronoun ইয়াতে আমাৰ কোনো ধৰণৰ এনেকুৱা ওয়াৰ্ডৰ কথা খুদা নাই যোনটো কি আমি নাউনৰ ঠাইত ইউজ কৰি আছো সো pronounও নহয় আৰু verb মানে হৈছে action words মানে যিকোনো কাম কৰাৰ ক্ষেত্ৰতে আমি কি বুলি কওঁ যিকোনো কাম কৰি থাকাৰ ক্ষেত্ৰক আমি verb বুলি কওঁ সো ইয়াতে কোনো ধৰণৰ কাম কৰাৰ মানে মোটিভ লৈ পেলাই সেন্টেন্সটো ফ্ৰেম কৰা নাই ইয়াতে জাস্ট আমি ৰিলেশনটো শো কৰি আছে যে ভ্যালি আৰু হিলৰ মাজৰ ৰিলেশনটো কি হ'ব পাৰে সো হেই ৰিলেশনটো আমি কোনটো ওয়াৰ্ডেদি উলিয়াব পাৰিছো বিলো আৰু হেতুৱে হৈছে প্ৰিপজিশন ঠিক আছে সো ইয়াতে কাৰেক্ট অপশন হৈ গৈছে প্ৰিপজিশন ইয়াতে ভাৰ্বো নহয় অপশনটো নেক্সট দিয়া হৈ আছে the driver was fatally injured ঠিক আছে fatally মানে হৈছে deadly বহুত বেছি বেয়াকৈ বহুত বেছি খতৰনাক ৰূপে ডেঞ্জারাস ৰূপে যেতিয়া হয় এক্সিডেন্টস বোৰ তাক আমি fatally বুলি কওঁ ঠিক আছে সো fatally যোনজন ড্ৰাইভাৰ আছে হি বহুত বেছি ডেঞ্জারাসলি মানে ইনজৰ্ড হৈ গল বহুত বেছি বেয়াকৈ হি ইনজৰ্ড হৈ গল এতিয়া আমি চাও ইয়াতে আমাৰ আমি এতিয়া সাম অপশনস খিনি আমাক দিয়া হৈ আছে adverb adjective adverb verb আৰু conjunction ঠিক আছে কিন্তু আমাৰ ইয়াতে injured যোনটো word আছে ঠিক আছে injured যোনটো word আছে injured to কি হৈ যাব injured to হৈ যাব verb ঠিক আছে injured to হৈ যাব verb যদি injured to হৈ যায় verb এতিয়া verbক আমি কোনটো word এদি modify কৰি আছো যোনটো word আছে verb মানে injured to হৈ verb কাৰণ injured এটা কাম হৈছে সেই কামটো হৈছে কি হৈছে সেই মানুহজন বহুত বেছি বেয়াকৈ ইনজিয়ৰ্ড হৈ গৈছে বহুত বেছি বেয়াকৈ আঘাত হৈছে তো আঘাত হোৱাটো এটা কাম হয় এটা অ্যাকশন হয় সো হেকাৰণে হেতু কি হৈ যাব ভাৰ্ব হৈ যাব যদি ভাৰ্ব ইনজিয়ৰ্ড টু যদি ভাৰ্ব হৈ যায় তাক আমি কোনটো ওয়াৰ্ডেদি ডেসক্ৰাইব মানে মডিফাই কৰি আছো কি ধৰণে হি ইনজিয়ৰ্ড হৈছিল বহুত বেছি বেয়াকৈ মানে ফ্যাটেলি ইনজিয়ৰ্ড হৈছে তো ফ্যাটেলি আমি মডিফাই কৰি আছো ইনজিয়ৰ্ড ওয়াৰ্ডেদি ফ্যাটেলি ওয়াৰ্ডেদি সো ইয়াতে কি হৈ যাব এডভাৰ্ব হৈ যাব fatally হৈ যাব adverb so ইয়াৰে কাৰেক্ট অপশনটো হ'ব adverb ইয়াতে adjective নহয় কাৰণ ইয়াতে আমাক injured ৰ ডেসক্ৰিপচন দিয়া নাই injured ক মডিফাই কৰিছে মানে কি ধৰণে injured হৈছে হেতু কথা কৈছে কিন্তু কেনেকুৱাকে injured হৈছে মানে কোৱালিটিটো আমাক কোৱা নাই so ইয়াতে adjective নহয় verb হৈছে fatally আৰু fatally এটা মানে এনেকুৱা ওয়াৰ্ড হয় যত অ্যাকশনৰ লগত কোনো ধৰণৰ ৰিলেশন নাই তো হেতু এটা অ্যাকশন verb হ'ব নোৱাৰে so হেতু verb আমাৰ নহয় কনজাংশন হৈছে কানেক্টিং ওয়ার্ড ইয়াতে ফ্যাটেলিয়ে আমাক কানেক্ট কৰা নাই সেন্টেন্সটোত আমাক কানেকশন দেখুৱা নাই ঠিক আছে কনজাংশনে আমাক কানেকশন দেখুৱা নাই ইয়াতে কনজাংশনে জাস্ট আমাক যোনটো ওয়ার্ড আছে ইনজিয়ৰ্ডক আমাক মডিফাই কৰাই দিছে সো সেই কাৰণে ফ্যাটেলিটো আমাৰ কি হৈ যাব এডভাৰ্ব হৈ যাব আৰু এডভাৰ্ব বোৰত নেচাৰেলি আমি লাষ্টত ly লগাও
ম্যাক্সিমাম আমি যোনখিনি এডভার্ব আমি চাও এডভার্বত সদায় লাষ্টত ly এড হয় ঠিক আছে নেক্সট আমাৰ আছে হুৰে উই হ্যাভ ওন দ্য ম্যাচ হুৰে যেতিয়া আমি বহুত বেছি এক্সাইটেড হওঁ যেতিয়া আমি বহুত বেছি ফুৰ্তি থাকো আমি কি বুলি কওঁ আমি কম হুৰে আৰু ইয়াতে হুৰে ওয়ার্ডটো ইউজ হৈছে যেতিয়া ইহতে ম্যাচখন জিকি গৈছে মানে ইহতে জিকি যোৱা ফুৰ্তিতে ইহতে কি বুলি কৈছে হুৰে হৈছে এটো এটা মনৰ এটা ভাৱ ঠিক আছে যেতিয়া মনৰ ভাৱখিনি আমি এক্সপ্ৰেছ কৰো যেতিয়া মনৰ আইডিয়াজ থটস বা এক্সপ্ৰেছনছ খিনি যেতিয়া আমি এক্সপ্ৰেছ কৰো তাকে আমি কি বুলি কওঁ ইন্টাৰজেকশন বুলি কওঁ ঠিক আছে সো ইয়াতে যোনটো ওয়ার্ড আছে এই ওয়ার্ডটো আমাৰ কি হৈ যাব ইন্টাৰজেকশন ঠিক আছে এই ওয়ার্ডটো ইন্টারজেকশন হৈ যাব কাৰণ ইয়াৰ পৰা আমাৰ কি হৈ আছে ফিলিংস আমি ফিলিংসৰ কথা বুজিব পাইছো থটসৰ কথা বুজিব ধৰিব পাৰিছো ফিলিংস থটস আইডিয়াজ এক্সপ্ৰেছনছ হক ঠিক আছে তো এই ফিলিংস থটস আইডিয়াজ এক্সপ্ৰেছনছ এই গুটেখিনি যেতিয়া আমি মনৰ ভাৱখিনি যেতিয়া আমি এক্সপ্ৰেছ কৰো তো তাকে আমি ইন্টাৰজেকশন বুলি কওঁ সো অপশনস খিনি আমি অবভিয়াসলি গম পায়ে গৈছো ইয়াৰ কাৰেক্ট অপশনটো হৈ যাব ইন্টাৰজেকশন কনজাংশন নহয় কাৰণ এই ওয়ার্ডটোৱে কোনো ধৰণৰ ৰিলেশন শো কৰা নাই মানে দুটা পাৰ্টক একজুট কৰা নাই সেন্টেন্সটো দুটা পাৰ্টক একজুট কৰা নাই কানেক্ট কৰা নাই সো ইয়াতে কনজাংশনো নহয় প্ৰিপজিশনো নহব কাৰণ ইয়াতে আমাক কোনো ধৰণৰ ৰিলেশন শো কৰা নাই এটা পাৰ্ট অফ সেন্টেন্সৰ লগত আন এটা পাৰ্ট অফ সেন্টেন্সৰ লগত কোনো ধৰণৰ ৰিলেশন নাই ঠিক আছে সো ইয়াতে প্ৰিপজিশনো নহয় ভাৰ্বটো অবভিয়াসলি নহয় কাৰণ ভাৰ্ব হৈছে অ্যাকশন ওয়ার্ড মানে ভাৰ্বটো হৈছে এটা ডুইং ওয়ার্ড কোনো ধৰণৰ কাম কৰাকে আমি ভাৰ্ব বুলি কওঁ সো ইয়াতে ভাৰ্বো ইয়াতে কাৰেক্ট অপশন নহয় তো কাৰেক্ট অপশন আমি পাই গৈছো ইন্টাৰজেকশন ঠিক আছে নেক্সট আমাৰ আহিছে which of the following words is used as gerund in the sentence এতিয়া আমি gerund বুজিলে কি বুজো আমাক gerund উলিয়াব দিছে সেন্টেন্স বুৰৰ পৰা সো gerund বুজিলে আমি কি বুলি বুজো gerund মানে হৈছে যোনবিলাক ওয়ার্ড ঠিক আছে words কেৱল words যোনখিনি আমি noun প্লাস আমি verb হিসাবে ইউজ কৰিব পাৰো ঠিক আছে noun আৰু verb হিসাবে যোনখিনি words আমি ইউজ কৰিব পাৰো মানে কিছুমান words এনেকুৱা থাকে যোনখিনি আমি noun হিসাবেও কনসিডাৰ কৰিব পাৰো বা verb হিসাবেও কনসিডাৰ কৰিব পাৰো সো হেইখিনিকে আমি gerund বুলি কওঁ আৰু gerundৰ ম্যাক্সিমাম ওয়ার্ডছতে আমি কি লগাও আমাৰ কেसेस বোৰ আহে v1 ing ঠিক আছে v1 ing হয় এতিয়া আমি এই স্টেটমেন্টৰ পৰা আমি বুজোৱা হকচোন কেনেকুৱাকে gerundৰ ইউজ হয় smoking is strictly prohibited in the bus smoking যোনটো হ্যাবিট আছে সেই হ্যাবিটটো মানে স্ট্ৰিক্টলি প্ৰহিবিট কৰা হৈছে বাছত ঠিক আছে তো ইয়াতে আমি জানো যে ভার্ব অবভিয়াসলি আমি জানো যে ভার্ব যিকোনো কাম কৰাকে আমি ভার্ব বুলি কওঁ সো ইয়াতে স্মোকিং ইয়াতে যোনটো ওয়ার্ড আমি ইউজ কৰিছো এই স্মোকিংটো আমি নরমালি ভার্ব বুলি জানো কিন্তু ইয়াতে এই ওয়ার্ডটো ভার্ব হিসাবে কেৱল ইউজ হোৱা নাই ভার্বৰ লগত আমি ইয়াক নাউন হিসাবেও কনসিডাৰ কৰিছো স্মোকিং আমি হ্যাবিটক লৈছো এজ আ হোল নাউন হিসাবে আৰু স্মোকিং কামটো যেতিয়া কৰা হ'ব হেতুক আমি ভার্ব হিসাবে লৈছো এজ আ ভার্ব ঠিক আছে তো ইয়াতে যেতিয়া আমি যিকোনো ওয়ার্ডক আমি ভার্ব আৰু নাউন হিসাবে যেতিয়া আমি কনসিডাৰ কৰিম তো তাকে আমি কি বুলি কওঁ gerund বুলি কওঁ সো এই সেন্টেন্সটো gerundটো হৈ যাব স্মোকিং আৰু ইয়াতে আমি ing ইউজ কৰিছো ঠিক আছে সো ইয়াতে আমি গম পাই গৈছো নেক্সট সেন্টেন্সটো আমাক দিয়া হৈ আছে come fishing with us সো আমাৰ লগত মাছ ধৰিবলৈ আহ সো এতিয়া আমাৰ কি কৈছে ইয়াতে কোনটো ওয়ার্ড আপোনাৰ gerund হয় সো আমি কি উলিয়াব লাগে gerund উলিয়াব লাগে আমাৰ gerund কোনটো হয় আমি gerundটো উলিয়াব লাগে সো এতিয়া কেনেকৈ হ'ব gerundৰ ওয়ার্ডটো come fishing with us সো ইয়াতে আমি কোনটো ওয়ার্ড লিখিছো fishing ঠিক আছে সো আমি ধৰিবলৈ পাইছো কামটোতো নহয় কাম হৈ যাব আপোনাৰ কি কামটো হ'ব verb ইয়াতে আমি ধৰিব পাৰিছো কাম মানে আহা কামটো হৈ যাব verb with to আপোনাৰ obviously হৈ যাব preposition কাৰণ ইয়াতে আমাৰ ৰিলেশন টু দেখাইছে ঠিক আছে ইয়াতে ৰিলেশন শো কৰিছে সো ইয়াতে preposition হৈ যাব আৰু as to আপোনাৰ হৈ যাব pronoun as হৈ যাব pronoun
ঠিক আছে সো ইয়াতে দিয়া হৈছে কাম ফিশিং উইথ আস আমাৰ হইতে ফিশিং লৈ আহা এতিয়া আমি যোনটো ফিশিং ওয়ার্ড ইউজ কৰিছো ইয়াতে যোনটো ফিশিং আছে ফিশিং তো আমি ভার্ব হিচাপেও লৈছো প্লাস নাউন হিচাপেও লৈছো ঠিক আছে আমি ভার্ব আৰু নাউন দুটা হিচাপে ফিশিংক ইউজ কৰিছো সো ইয়াতে আমি দেখিবলৈ পাইছো যে ফিশিং এজ আ ভার্ব মানে যোনটো ফিশিংৰ কাম হয় যোনটো মাছ ধৰাৰ কাম হয় কামটো বুজাইছে লগতে ফিশিংক যোনটো হ্যাবিট হয় এটা ফিশিংৰ যোনটো এটা ফিশিং কৰা যোনটো এটা উৎসাহ বা এটা যোনটো এটা ডেফিনিট এটা হ্যাবিটৰ নাম এই নামটো ডেসক্ৰাইব কৰিছে ঠিক আছে সো ইয়াতে আমি দেখিবলৈ পাইছো যে ভার্ব আৰু নাউন দুটাকে আমি ফিশিংৰ ওয়ার্ডটোত আমি দেখিবলৈ পাইছো সো ফিশিং ইয়াতে কি হৈ যাব জেৰা ঠিক আছে ফিশিং ইয়াতে হৈ যাব জেৰা আৰু ইয়াতে লগতে আইএনজি ইউজ কৰিছো আমি সো আমি ধৰিব পাৰিছো যে ফিশিং এ হৈছে জেৰা ঠিক আছে সো এখিনি আছিল আজি আমাৰ টপিক অফ ডিসকাশন আমি কিছুমান কোৱেশ্চনস ডিসকাস কৰিছো আজি পাৰ্টস অফ স্পিচৰ ওপৰত আশা কৰিছো আপোনালোক সকলোৱে ভিডিওটি ভালদৰে চাইছে বহুতখিনি কথা শিকিবলৈও পাইছে গতিকে আমাৰ কমেন্ট সেকশনত নিশ্চয় জনাব যে ভিডিওটি চাই আপোনালোকে কেনেকুৱা পালে কিবা যদি ডাউটস আছে কোৱেৰিজ আছে আমাক নিশ্চয় জনাব আমি তেনেকুৱাকৈ আগুৱালৈ যাবলৈ ট্ৰাই কৰিম গতিকে আজিলৈ ভিডিওটি এখিনিতে এৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দি ভিডিও